পোনপ্ৰথমবাৰ বাবে মিডিয়া বন্ধুসকলক ধন্যবাদ দিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বতৰতন এম ই স্কুল মেনেজিং কমিটিৰ আমাৰ বৰ্তমান প্ৰেচিডেণ্ট লগত আমাৰ আছে আৰু আমাৰ কেইজনমান মোৰ মেনেজিঙৰ আমাৰ কেইজনমান মানুহ উপস্থিত আছে। আজি বিশেষকৈ আমি মিডিয়াৰ বন্ধুসকলক মতাৰ কাৰণটো হ'ল যাতে যেন আমি এই কথালৈ যে এপিল বাৰে বাৰে কৰিবলৈ হৈছে যে ৰাজনীতি ডাঙৰীয়াক আমাৰ টিচিং ষ্টাফক যাতে যেন আমি মানি ল'ব নোৱাৰোঁ, তাক ট্ৰেন্সফাৰ কৰি লোৱা এইটো কোনো পধ্যে আমি এইটো মানি ল'ব নোৱাৰোঁ। যদিহে এনেকুৱা যদি আমাৰ মাজত তেনেকুৱা কিবা কাৰণৰ যদি বেলেগ কিবা এটা কাৰণৰ যদি বিভাগ আছে তেতিয়া ৰাজনীতি ডাঙৰীয়া তাৰ ৰেকৰ্ডটো চাব পাৰে। আমাৰ ৰেগুলাৰ কিবা আৰু বা কিবা হেৰি সেইটো বুলি চাব পাৰে। ৰাজনীতি ডাঙৰীয়া আমাৰ প্ৰস্তুত বাহিন আমাৰ যথেষ্ট আমাৰ স্কুলৰ কাৰণে এতিয়াৰ পৰা নহয়, আমাৰ 10-15 বছৰ আগৰ পৰাই এতিয়ালৈকে কষ্ট কৰি অহা একেট ব্যক্তি বুলি আমি ভাবি লৈছোঁ, মানিছোঁ। আৰু আজিলৈকে সি কষ্ট কৰা আমাৰ স্কুলখন যেন উন্নত পথলৈ নিবৰ কাৰণে চেষ্টাত চলাই আছে। সেইটো কাৰণে আমি তাক আমাৰ ফালৰ পৰা ধন্যবাদ দিছোঁ আৰু তাক নিবৰ কাৰণে আমি যাতে যেন আমি সেইটো মানি ল'ব নোৱাৰোঁ। যদি সেনেকুৱা যদি আমাৰ মাজত যদি তেনেকুৱা হোৱাহেঁতেন আমাৰ দত্ত বুলি এজন আমাৰ টেটৰ টিচাৰ ইয়াক এপইণ্ট কৰা হৈছে। তেখেত যদি ক্লাছ কৰিব আহে সাপ্তাহিক আমাৰ 2 দিনমান আহে, তথাপিও 10টা বজাৰ পৰা ক্লাছ অপেন হয়, 10টা বজাৰ পিছত আপোনাৰ 11টা বা 11:30টাৰ মাজতে সি গুচি যায়। এতিয়া যদি তেনেকুৱা ট্ৰেন্সফাৰ কৰিব আছিলে হ'লে তাক যদি ট্ৰেন্সফাৰ কৰাহেঁতেন আমি সেইটোও ভাল পালে হয়। যাতে যেন সি মানে স্কুল অহাৰ উদ্দেশ্য কি সেইটো নিজেই ডিউটিটো পালন কৰিব নোৱাৰে বা নাজানে স্কুল কি বস্তু কেনেকুৱা কথা, এইটো যাতে যেন স্কুল আহিবলগীয়াহে আহিছে যাতে যেন 1-2 এষাৰ কথা পাতি যাব, 1-2 এষাৰ তাৰ নিজৰ ছাবজেক্টটো কৰি যাব, যাতে যেন স্কুল নিজৰ সম্পূৰ্তি নিজৰ ল'ৰা ছোৱালী আমাৰ আশাতে পঢ়িছে বুলি সি ভাবিব নোৱাৰাত তেনেকুৱা টিচাৰ তাকতো মই কণ্ডেম কৰিছোঁ। যেনে তাক নিব লাগে যাতে যেন আমাৰ ৰাজনীতি ডাঙৰীয়াক শুধৰাই এই স্কুলখন এপইণ্ট কৰিব লাগে। য'ত নেকি আমাৰ ৰাজনীতি ডাঙৰীয়া ট্ৰেন্সফাৰ কৰি আছে তাৰ পৰা কাটি পেলাই আমাৰ বতৰতন এম ই স্কুললৈ উভতি লৈ আনিবৰ কাৰণে আমি যাতে যেন মানে অনুৰোধ কৰিছোঁ হ'বলগীয়া আৰু আমাৰ হ'ব লাগিব এইটো যাতে যেন যদি আমি এইটোৰ কথাৰ মতে যদি নচলেহেঁতেন আগতীয়াকৈ আমি কালি পৰহি যদি কিবা কৰিব লাগে আমি আন্দোলন হিচাপে আমাৰ প্ৰটেষ্ট এটা চলিব লাগিব বা কিবা এটা আমি নিষেধ খোৱাৰ পানীৰ নিযুক্তি হৈ পেলাই আমি ধাৰণা চলাব লাগিব যাতে যেন টিচাৰ ডাঙৰীয়াক আমাক লাগিবই। সেইটো বুলি আমি আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ। অনাৰেবল CM আৰু আমাৰ ৰিচাৰ্জ তকবি ডাঙৰীয়া এডুকেশ্যন EMক আমি যাতে যেন সেইটো উভতাই অনুৰোধ কৰিছোঁ যাতে যেন ৰাজনীতিয়ে আমাক ইয়াৰ পৰা কাঢ়ি নিব নোৱাৰে আৰু তাক ঘূৰাই এপইণ্ট কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ।